নমস্কাৰ, মই পিকুৰাজ গজুৰেল। এইটো ভাঙা মন্দিৰ অঞ্চল, অসম শোণিতপুৰ ঢেকাজুলিৰ ওচৰত। মই এইটো মোৰ বাগান চাহৰ লগত কৰিছোঁ। চাহৰ লগত এইটো প্লাম দিয়া আছে। এবছৰ 2 মাহ পুলি। এইটো মই ৰুইছিলোঁ আগত বছৰ এপ্ৰিল মাহ 2025 এপ্ৰিল মাহ। মোৰ বাগান টোটেল আছে, চাহপাত বাগান আছে 75 বিঘাত প্লাছ। এইটো 70 বিঘাত মই প্লামটো ৰুইছোঁ। 70 বিঘাত দিছোঁ। এইটো যোৱা বছৰ ৰোৱা, মানে এপ্ৰিল 2025। এতিয়া চাওক কিমান ডাঙৰ প্লাম আৰু ইমান ধুনীয়া হৈ আহি গ'ল। আৰু চাহৰ লগত এইটো বহুত ভাল মেচিং কৰি আছে। মোক মানুহহঁতে কৈছিলে যে ক'ত লগাবি, চাহপাতটো বেয়া কৰিব, চাহপাতটো মাটি বেয়া কৰিব, এইটো কৰি আছিল। মই এইটো মনে নাই আৰু মই ভাবিছোঁ চাহপাত লগাম বুলি প্ৰথম 10 বিঘামান লগাই দিলোঁ। চাহপাতত লগাই পেলাই লাগিছে, ভাল ৰিজাল্ট পালোঁ। কেইমাহ 2 মাহ আকৌ 15 বিঘাৰ কাৰণে এইটো কৰিছোঁ। লগে কোম্পানীয়ে পুলিও পঠাই দিলে, গভৰ্ণমেণ্টৰ ফালৰ পৰা পুলি আনিছে। তেতিয়া 25 বিঘা। তাৰপিছত আকৌ কৰোঁতে ভাল লাগিছে, পুলিটো ভাল গ্ৰ'থ দেখিছোঁ 3 মাহত। আকৌ এইটো মানে আৰু 10 বিঘাটো বঢ়াই পেলাই যোৱা বছৰে মই 45 বিঘাটো লগাই দিছিলোঁ। আৰু ভাল লাগিছে মোক, ইমান ভাল লাগিছে। এবাৰ ইমান গ্ৰ'থ দেখি পেলাই যিমান আছিলে ৰৈ যোৱা মাটি এবাৰ চব কৰি পেলাই চব পুলিটো আনি দিছে, নতুন প্লান্টেশ্যন কৰি পেলাই। যিমান মোৰ মাটি আছিল চব জাগাতে ৰুই দিলোঁ, য'ত মাটি নাই আৰু হৰ এৰিয়াত দি দিলোঁ। আৰু যেনেকৈ গ্ৰ'থ চাই পেলাই ইমান ধুনীয়া লাগিছে। আৰু ফুলটোও হৈছে এবাৰ যোৱা বছৰ এপ্ৰিলত ৰোৱা। এইটা চাওক, এতিয়া প্ৰথম বছৰটো ফুলটো হাৰ্ড আছে। এইটো ওলাব পৰা নাই। এইটো ফুলটো ফুলি আছে। এইটো চাওক, এইটো ফুলিছে। এনেকৈ পেলাব লাগে, প্ৰথম বছৰত ৰাখিব নালাগে, এনেকৈ পেলাব লাগে ফুলটো। এইটো ফুল হয়, অলপ দিন ৰ'লেতো এইটো ফলে ওলাব। এইটো 14 মাহতে মোৰ এইটো এনেকুৱা ফুলটো ওলাই গৈছে। ইয়াত ফুল হয়, এইটো ওলাই গৈছে। এইটো ফুল 14 মাহত, আৰু অহা বছৰটো কিমান ডাঙৰ হ'ব। 14 মাহৰ ফুল ইমান, অহা বছৰটো আৰু ডাঙৰ হ'ব, আৰু ফুল ফুলিব। ফুলাওঁতেতো মোৰতো অহা বছৰৰ পৰাই প্ৰডাকশ্যন শুৰু হৈ যাব। অহা বছৰৰ পৰা হ'লে তাৰপাছত নেক্সট ইয়াৰ 3 ইয়াৰ্ছতো তাৰ ফুল হ'ব। এইটোতো মোৰতো 4 বছৰ কয়, 3 বছৰতো হ'ব পাৰে। যোৱা বছৰ এই কাল্টিভেশ্যনৰ সিহঁতৰ মানুহ আহি পেলাই মোক কৈছে যে আপুনি প্লাম লগাওক। মই কৈছোঁ মাটিটো মোৰ অলপ খালী আছে, বেছিকৈ বাগান আছে, চাহপাত বাগান। তেতিয়া কৈছে লগাব পাৰে। মই কৈছোঁ নাই, চাহপাত বাগানৰ ভিতৰত লগাওঁ। সিহঁতে চব হেল্প কৰিছে। মানুহহঁতে মোৰ পৰা কাগজ মাটিৰ ডকুমেণ্ট চব লৈ গ'ল। মোৰ চব আধাৰ লৈ পেলাই সিহঁতে নিজে কৰাইছে। আৰু পিছত এইটো ছাবচিডি হ'ব বুলি চব ছাবচিডি পুলিও ফ্ৰীত পাইছোঁ। আৰু লগোৱাটো টকা পাইছোঁ, ছাবচিডি সোমাইছোঁ। ফেঞ্চিঙৰো টকা দিছে, ইণ্টাৰক্ৰপিঙৰো টকা দিছে। এইটো খেতি কৰা যোনটো ছাবচিডি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, ডিপাৰ্টমেণ্ট অফ আছামে দিছে। এইটো খেতি কৰিবৰ কাৰণে প্লাণ্ট চব ফেঞ্চিং মেনুৰো দিয়ে সিহঁতে। আৰু ইণ্টাৰক্ৰপিং চবৰ কাৰণে মানে টোটেল ফ্ৰী। প্লাণ্টছ তাত আছে। প্লান্টিং কৰাৰ টকা পাম, ফেঞ্চিঙৰ টকা পাম, আৰু ইণ্টাৰক্ৰপিঙৰ টকা পাম। এইটো চব চৰকাৰে, এইটো চব গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই দিয়া আৰু হেল্প কৰিছে এগ্ৰ ইণ্ডাষ্ট্ৰী এইটোৱে কোম্পানীয়ে। আৰু সিহঁতৰ এইটো এডভাইজত মই এইটো চলাই আছোঁ, কেয়াৰ এডভাইজত। আজি ইমান ধুনীয়া গছ হৈ গৈছে। তো ইমান ধুনীয়াকৈ হয়। চাহপাতটো একো নাই, প্ৰথম আপুনি লগাওঁতে চাহপাতৰ সৰু গলিত লগাই দিব, স্মল গলিত এটা পোচা খাৰ থাকে। অলপ চাহপাতটো কাটি দিব, অলপ এনেকৈ কাটি দিব। বাছ দাও দি অলপ কাটি পেলাই এইটো পুলিটো লগাই দিব। প্ৰথমটো সৰু পুলি থাকে, লগাই দিব। আৰু একো কৰিব নালাগে। আপুনি মেনুৰিং কৰিব, ইয়াত সি পাই থাকিব তাৰ ৰুটত। এনেই তাত পোচা খাৰ নিচিনা তলত পাততো থাকেই। তাৰপিছত মেনুৰিং কৰাৰ পিছত নিজে যিমান এইটো ইয়াৰ টাইম হ'ব, তাকো মেনুৰিং পাই থাকিব। এইকাৰণে গ্ৰ'থটো ভাল হৈ যায়। আপুনি যেতিয়া এটা কাটি যেতিয়া লগাব, এইটো লগোৱাৰ পিছত প্ৰথম বছৰ অলপ কাটক, আৰু অলপ যেনেকৈ এটা পুলিও কাটিব নালাগে, ডালটো অলপ কাটি দিয়ক। মাজৰটো বনাই পেলাই আপুনি যেতিয়া 30 ফুটত আহিব লগাই দি পেলাই থাকক। এই বছৰ একো প্ৰব্লেম নাই। আপুনি এনেকেই
খাই থাকক, চাহপাতটো খাই থাকক, এইটো হৈ থাকিব। ইয়াত যি স্প্ৰে পাব সিও স্প্ৰে পাই থাকিব। ইয়াত আপুনি ভিটামিন মাৰিব, পেষ্টিচাইড যি মাৰে ইয়াত মাৰি দিব, কপাৰ মাৰিলে মাৰি দিব। ইয়াত এই গছে একো নহয়। ফাৰ্ষ্ট ষ্টেপত আপুনি 1 মিটাৰমান এইটো কৰি দিব, তাৰপিছত 2 মিটাৰ কৰি দিব। নেক্সট ইয়াৰত 2 মিটাৰ 3 মিটাৰ কৰি দিব। 3 মিটাৰ ক্লিয়াৰ কৰি পেলাই এইটো এৰি এইটো ইণ্টাৰকামিং খাই থাকক, চাহপাত থাকক। এইটো আপুনি একো নিদিয়ে, মাজত আপুনি এইটো চাহপাত এইটো হৈ থাকক। ইয়াতে আপুনি অলপ চাফা কৰি দিব, 3 মিটাৰ চাফা কৰি দিব। তাতে আপুনি মেৰুনি চৰিং কি কৰিব, পাতো তাত হৈ থাকিব। এই চাইড আপুনি চাহপাতটো লৈ থাকিব পাৰে, 4-5 বছৰলৈকে খাই থাকিব। যেতিয়ালৈকে পুৰা শ্বেডিং নহয়, চাহপাতটো এনে শ্বেডতো হয়, এইটো লৈ থাকিব পাৰে। যেতিয়াতো প্লামটো ৰুইছিলোঁ ইয়াত, এইটো সৰু আছিল, এই চাহপাতৰ হাইটত আছিল। এই ভাবক 3 ফুট 4 ফুট এইটো অলপ অলপ পাত দেখা গৈছিল। ইমান এনেকৈ পাত দেখা গৈছে চাহপাতৰ গছ। যোৱা বছৰ এনেকৈ আছিল এইটো গছটো। এই বছৰ যাওক, ময়ো ভয় খাইছিলোঁ যে কি কৰিম এইটো। পিছত দেখিছোঁ এইটো বাঢ়ি গ'ল, 3 মাহ 4 মাহত ইমান ডাঙৰ হৈ গ'ল। এতিয়া চাওক মোৰকৈ ওখ হৈ গ'ল, এইটো বহুত মোৰকৈ ওখ হৈ গ'ল। আৰু এইটো এতিয়ালৈকে মই ইমান একো কাটি পেলোৱা নাই, মোৰ লোকচানো হোৱা নাই একো। চাহপাতত এতিয়ালৈকে মোক ন' এফেক্ট। এইটো যেতিয়া আপুনি সৰু গলিত দিয়ে, এইটো চাওক কেনেকুৱা আছে। এইটো যেতিয়া পচা সাৰ পায় নাই, আৰু বেছিকৈ গ্ৰোথ লয় ইয়াতে, এইটো পচা চাওক, এইটো চাওক কেই বছৰ পৰা নৰমে আছে, পচা মাত্ৰ আছে। এইটো মাটি এনেকুৱা নৰম আছে, এইটো শুকায়ো নাযায়। পানী নোহোৱা সময় জানুৱাৰী ফেব্ৰুৱাৰীতে শুকাই নাযায়। একদম ইহঁতৰ চেৰাটো একদম গ্ৰীণে থাকে। প্লাম অইল খেতি কৰি পেলাই ভাল পাইছোঁ মই, আৰু কোম্পানীৰো হেল্প দেখিছোঁ। আপোনাৰতো কৰিব পাৰে, যদি আপোনাৰ চাহ বাগান আছে বা খালী মাটি আছে। চাহ বাগানত ভিতৰত কৰিলেতো আৰু ভাল আপুনি ৰিজাল্ট পাব। আৰু ইনকামো ইয়াতকৈ ইয়াৰ ইনকাম বেছি আছে, এইটো জানিব। ইয়াৰ লেবাৰৰ প্ৰব্লেম, ইয়াৰ কষ্টিং বনাওঁতেও ইয়াতো 30x30 ফুট, 1 বিঘাত 19টা পুলি, 19 প্লাণ্টছ। আৰু আপুনি খৰচ ইয়াৰ যাৰ যেনেকৈ চাহপাতত আছে এইটোত নাই। ইয়াত আমি ধন্যবাদ, মোক এই খেতি কৰিবলৈ মই মৌকা পাইছোঁ, আৰু চব কৰি পেলাই ভাল। আপোনাৰ হাতৰে এইটো কৰিছে, সেইকাৰণে আপোনাৰ হাতক এইটো চবেই কৰিব বুলি আশা কৰোঁ। আৰু